তোমালোকৰ যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল মোৰ কথা শুনা। মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা। হাত কাৰণ কাপোৰ খোৱা, পোকে কাপোৰ খোৱা দৰে তেওঁলোকত খাব, আৰু পোকে ওল খোৱাৰ দৰে তেওঁলোকক খাব। কিন্তু মোৰ ধাৰ্মিকতা অনন্তকালৰ বাবে হ'ব, আৰু মোৰ পৰিত্ৰাণ পুৰুষানুক্ৰমে থাকিব। সজাগ হোৱা, সজাগ হোৱা, জিহুৱাৰ বাহুবল আৰু শক্তিৰে তোমালোকে নিজকে আবৃত কৰা। প্ৰাচীন কালৰ প্ৰজন্মসকল পুৰণি দিনৰ দৰে সজাগ হোৱা। সাগৰৰ ৰাক্ষসক গুৰি কৰা আৰু ৰাহাবাক খোচাজন আপুনি এনে। দেশ সাগৰক মহাজলসমূহক আপুনিয়ে শুকোৱা। মুক্ত সকাৰক পাৰ হৈ যাবৰ বাবে হবা, সাগৰক পথ কৰা জন আপুনিয়ে নহয়নে। জিহুৱাই মুক্তিপণ দিয়াসকল ঘূৰি আহিব, আৰু আনন্দ গানেৰে চিউনলৈ আহিব। তেওঁলোকৰ মোৰ সদাকালৰ বাবে আনন্দেৰে পৰিপূৰ্ণ হ'ব। উল্লাস আৰু আনন্দ বক, দুখ আৰু সুখে দূৰ বায়াময়ে যিজনে তোমালোকক সমুকামা দি। তোমালোকে কিয় মানুহলৈ ভয় কৰা, কাৰ মৃত্যু হ'ব মানুহৰ পুত্ৰ, কোনে তোমালোকক তৃণৰ দৰে সৃষ্টি কৰিলে।